Morning dear students, welcome to the Assamese class once again. তোমালোকে কপি আৰু বুক লৈ পেলাই ৰেডি হোৱা কপিখনত মাৰ্জিন ড্ৰ কৰা দুটা তিনিটা পেজত আজিৰ ডেটটো দিয়া আৰু আমি যোনটো লেশ্যন পঢ়ি আছিলোঁ চন্দ্ৰশেখৰ ভেংকটৰমন তেখেত টাইটেলটোৰ নামটো ওপৰত লিখা মাৰ্জিনৰ ওপৰত লিখা আমাৰ পেজ নম্বৰ 22 পৰা 23 লৈ অকণমান পাৰ্ট পঢ়িবলৈ বাকী আছিলে সেইখিনি পঢ়োৱাৰ পিছত মই বাকী থকা কুৱেশ্যন আনসাৰখিনি তোমালোকক দি দিম সেইখিনি তোমালোকে ধুনীয়াকৈ নিজৰ কপিত লিখিবা আজি এই দুটা পেজৰ পৰা আমাৰ শিকিবলগীয়া কথাখিনি হৈছে যে চন্দ্ৰশেখৰ ভেংকটৰমনে তেখেতৰ জীৱন কালত কি পুৰস্কাৰ পাইছিল কি সন্মান পাইছিল তাৰোপৰি তেওঁ কি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল তাৰোপৰি তেখেত ব্যক্তিজন কেনেকুৱা আছিল তেখেতৰ ব্যক্তিত্ব মানে হৈছে পাৰ্সনেলিটি তেখেতৰ ব্যক্তিত্ব কেনেকুৱা আছিল তেওঁ কেনেকুৱা ধৰণৰ পোছাক পিন্ধিছিল এই আৰু কেতিয়া তেওঁৰ মৃত্যু হৈছিল এই গোটেইখিনি বিষয় আজি আমি পঢ়িম এতিয়া চোৱা তেওঁ জীৱনত বহুতখিনি সন্মান পাইছিলে তাৰ ভিতৰত যিবিলাক পুৰস্কাৰ পাইছিল সেইবোৰৰ ভিতৰত আমাক ইয়াত উল্লেখ কৰা মতে 1924 চনত লণ্ডনৰ ৰয়েল সোসাইটিৰ ফেলো নিৰ্বাচিত হৈছিলে 1929 চনত ব্ৰিটিছ চৰকাৰে তেওঁক ছাৰ উপাধি দিছিল তাৰপিছত 1930 চনত ৰয়েল সোসাইটিৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্ণপদক মানে গোল্ড মেডেল হিউজেছ আৰু 1954 চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰিছিলে আৰু তেওঁ বিচাৰিছিল যে বিজ্ঞানৰ প্ৰয়োগ সদায় শান্তিৰ বাবে হওক কেতিয়াও যুদ্ধৰ বাবে নহওক যাৰ ফলস্বৰূপে তেওঁ 1958 চনত তেওঁক লেনিন শান্তি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিলে ভাৰতবৰ্ষত বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে তেওঁ সদায় চেষ্টা কৰিছিলে তেওঁৰ যত্নতে বহুত কেইখন বিশ্ববিদ্যালয় বিজ্ঞান সংস্থা আৰু গৱেষণাগাৰ য'ত মানুহে ৰিচাৰ্চ কৰিব পাৰে গৱেষণাগাৰ স্থাপিত হৈছিলে আৰু বাংগালুৰুৰ পৰা প্ৰকাশ হৈছিলে এখন পত্ৰিকা মানে এখন কাকত সেইখনৰ নাম আছিলে কাৰেণ্ট সায়েন্স সেইখনৰ তেওঁ প্ৰকাশ কৰিছিলে বাংগালুৰুৰ পৰা তেওঁ মানুহজন কেনেকুৱা আছিল তেওঁৰ স্বভাৱ চৰিত্ৰ আছিল অতি নম্ৰ শান্ত তাৰপিছত তেওঁ কোমল স্বভাৱৰ আছিলে তেওঁৰ অলপো অহংকাৰ নাছিল আৰু তেওঁ অতি সাধাৰণ জীৱন যাপন কৰিছিল আৰু ল'ৰা ছোৱালীবিলাকৰ লগত তেওঁ সাধাৰণভাৱে কথা পাতিছিলে আৰু তেওঁ বৰ ন্যায়বান আছিলে আৰু যিমান পাৰে আনক সহায় কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে আৰু তেওঁ প্ৰায় 80 বছৰ বয়সলৈকে কি কৰিছিল এজন তৰুণ মানে ডেকা মানুহৰ নিচিনাকৈ নিজৰ শক্তিৰে তেওঁ কাম কৰি গৈছিলে আৰু গৱেষণাত ব্যস্ত হৈ আছিলে আৰু তাৰ পাছত তেওঁ 1970 চনৰ 21 নৱেম্বৰত তেখেতৰ মৃত্যু হয় আৰু তেওঁৰ সাজপাৰ কেনেকুৱা আছিল সাধাৰণ কাপোৰ পিন্ধা কোট পেণ্ট টাইৰ লগত মূৰত দক্ষিণ ভাৰতীয় পদ্ধতিৰে তেওঁ এটা পাগুৰি মাৰিছিল এইটো যিটো অলপ ৰেয়াৰ টাইপৰ আছিলে এই মানুহজনৰ এই প্ৰতিচ্ছবিটো সকলোৱে তেওঁ সদায় গোটেই বিশ্ববাসী এই ডাঙৰ বিজ্ঞানীজনক সদায় মনত ৰাখিব প্ৰতি বছৰে মানে এভৰি ইয়াৰ 28 ফেব্ৰুৱাৰী অৰ্থাৎ 28 ফেব্ৰুৱাৰী দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় নেশ্যনেল সায়েন্স ডে হিচাপে সেলিব্ৰেট কৰা হয় কাৰণ এই দিনটোতে ৰামান প্ৰভাৱৰ সন্ধান পাইছিলে মানে তেওঁ বিজ্ঞানৰ যিখিনি আৱিষ্কাৰ কৰিছিল তাৰ মহত্বটো তেওঁৰ এই দিনটোতে তেওঁ বিশেষকৈ লাভ কৰিছিলে গতিকে আজিৰ এই পাঠটোৰ পৰা আমি শিকিলোঁ বা আমি জানিব পালোঁ কি ৰামানৰ কি পুৰস্কাৰ পাইছিল তেওঁ জীৱনত কি সন্মান লাভ কৰিছিলে তাৰোপৰি তেওঁ কি অনুষ্ঠান প্ৰতিষ্ঠান আদি প্ৰতিষ্ঠা কৰিছিলে তেওঁ মানুহজন ব্যক্তিগতভাৱে কেনেকুৱা আছিলে মানুহৰ লগত কেনেকৈ তেওঁ ব্যৱহাৰ পাতি কৰিছিল আৰু সৰ্বশেষত আমি গম পাইছিলোঁ যে তেওঁ কি কৰিছিলে তেওঁৰ 28 ফেব্ৰুৱাৰী যিটো দিনত তেওঁ বিশেষ প্ৰতিভা লাভ কৰিছিল সেই দিনটোক ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হৈছিল আৰু মৃত্যু পৰ্যন্ত 1970 চনৰ 21 নৱেম্বৰত তেওঁৰ মৃত্যু হয় আৰু মৃত্যু পৰ্যন্ত তেওঁ কি কৰিছিলে একদম এজন সফল ডেকাৰ নিচিনাকে তেওঁৰ কামবিলাক তেওঁ কৰিছিলে গতিকে এই পাঠৰ অন্তৰ্গত মই অলৰেডি যিমানবিলাক পেজ পঢ়াইছিলোঁ তাৰ ওপৰত ভিত্তি কৰি আনসাৰবিলাক দি আছিলোঁ কুৱেশ্যনৰ আজিও মই এই দুটা পাঠৰ ওপৰত ভিত্তি কৰি পেলাই দিছোঁ কিছুমান তাৰ মাজত কিছুমান
ক্ৰিয়েট কৰা কুৱেশ্যন আনচাৰ আছে এইবিলাক চব তোমালোকে নিজৰ কপিত ধুনীয়াকৈ লিখি ল'বা। থেংক ইউ।